নমস্কাৰ কেট ষ্টুডিঅ' অসম চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি অটোকেডৰ এটা বিৰাটেই প্ৰয়োজনীয় ছেটিংছ শিকিম, লিমিটছ। অটোকেডত ড্ৰয়িং কৰাৰ আগতে আপোনালোকে এই লিমিটছটো সদায় ছেট কৰি ল'ব লাগিব। লিমিটছ মানে হ'ল আপোনালোকে ধৰক এটা প্ৰেক্টিকেল ড্ৰয়িং যদি হাতেৰে আমি এখন কাগজত কৰিবলৈ যাওঁ, তেতিয়া আমি ড্ৰয়িংটো চাই পেলাই কিমান ডাঙৰ চাইজৰ কাগজ এখন ল'ম সেইটো আমি ডিচাইড কৰোঁ, নহয়নে? আপোনালোকে ধৰক A4 চাইজৰ পেপাৰ ল'বনে, A5 চাইজৰ পেপাৰ ল'বনে, সেইটো আপোনালোকে ড্ৰয়িংটো চাই পেলাই ডিচাইড কৰি লয় প্ৰথমতে। তেনেকৈ আমি অটোকেডতো এই যে ইনফিনিটি স্ক্ৰীনখন আছে, মই আগতেই কৈছোঁ যে এইখন এখন ইনফিনিটি স্ক্ৰীন হয়, অসীম। ইয়াত আমি বহুত ডাঙৰ আৰু বহুত সৰু ড্ৰয়িং কৰিব পাৰোঁ। কিন্তু আমি যেতিয়া এটা ড্ৰয়িং কৰিবলৈ যাম, তেতিয়া আমি তাৰ এটা ইমাজিনেৰী এটা বাউণ্ডেৰী ক্ৰিয়েট কৰি ল'ম, য'ত আমি সেই জেগাটোখিনিৰ ভিতৰতে ড্ৰয়িংটো কৰি থাকিব পাৰোঁ। কাৰণ নহ'লে কি হয়, কেতিয়াবা আমি এতিয়া ধৰক লাইন এডাল ল'লোঁ। মই লাষ্ট ক্লাছত দেখাইছিলোঁ আপোনালোকৰ এবছলিউট কোঅৰ্ডিনেট ছিষ্টেমত ফাৰ্ষ্ট পইণ্ট 0,0 লৈ পেলাই মই লাইন এডাল আঁকিলোঁ। ধৰক মই এতিয়া 10,0 এণ্টাৰ কৰিছোঁ, লাইনডাল আঁকিলোঁ। কিন্তু মই লাইনডাল দেখাই নাই, দেখিছেনে? আকৌ এনেকৈ জুম কৰি থাকিব লগা হয়। কেতিয়াবা বিৰাটেই দিগদাৰ হয়। প্ৰথম যিসকলে অটোকেডটো ইউজ কৰে তেওঁলোকৰ কাৰণে এইটো বিৰাট এটা কনফিউজ হৈ যায়। লাইনডাল বা অবজেক্টটো যিয়ে নাহেকে নেদেখে। গতিকে নেদেখে কাৰণে আমি প্ৰথমতে ড্ৰয়িং এটা কৰিব যোৱাৰ আগতে আমি পেজটো ছেট আপ কৰি ল'ম। এতিয়া আমি যিহেতু মই আপোনালোকক প্ৰেক্টিকেলি এটা ড্ৰয়িং দেখাইছোঁ। ড্ৰয়িং এটা যেতিয়া আপোনালোকে কৰিবলৈ যাব, তেতিয়া আপোনালোকে কিমান লেন্থৰ ধৰক পেজ এটা চিলেক্ট কৰিব। আমি এনেই নৰ্মেলি যে A4 চাইজ পেপাৰ এটা লওঁ প্ৰিণ্টিঙৰ কাৰণে, আপোনালোকে জানেনে A4 চাইজ পেপাৰ এটাৰ ডাইমেনশ্যন কিমান থাকে? এয়া চাওক, A4 চাইজ পেপাৰ এখনৰ লেন্থ আৰু উইথ 210 mm থাকে আৰু 297 mm থাকে ইয়াৰ লেন্থটো। আৰু ইঞ্চত আমি যদি চাওঁ 8.3 ইঞ্চ আৰু এইটো 11.7 ইঞ্চ। গতিকে ইয়াত এতিয়া আপোনালোকে প্ৰেক্টিকেলি যদি ড্ৰয়িং এটা হাতেৰে কৰিবলৈ যায়, 210 আৰু 297 mm ডাইমেনশ্যনৰ ড্ৰয়িং এটাহে কৰিব পাৰিব। তাতকেতো ডাঙৰ ড্ৰয়িং কৰিব নোৱাৰে। কিন্তু আমাক ধৰক ডাঙৰ ড্ৰয়িং এটা লাগে, তেতিয়া আমি কি কৰিম? আমি এখন ডাঙৰ কাগজ ল'ম। সেই কনচেপ্টটোৱে আমাৰ ছফ্টৱেৰটো ইউজ কৰিব লাগিব। মই এটা ড্ৰয়িং দেখাইছোঁ, এইটো এটা ড্ৰয়িং আছে। ইয়াৰ যদি আমি লেন্থটো চাওঁ 20 এনেকৈ আমি গোটেইকেইটা প্লাছ কৰিলে 90 পাম আৰু এইফালে 50। গতিকে এইটো মই A4 চাইজৰ পেপাৰ এখনত এই ড্ৰয়িংটো আঁকিব পাৰিম। কিন্তু মই ইয়াতকৈ যদি ডাঙৰ ড্ৰয়িং এটা আঁকিব লগা হয়, তেতিয়া মই A4 চাইজৰ পেপাৰ এখনত নোৱাৰিম। ধৰক 210 mm যিহেতু A4 চাইজৰ পেপাৰ এখনৰ উইথটো থাকে, গতিকে 210 mm ভিতৰতহে মই আঁকিব লাগিব। সেই একেটা ড্ৰয়িঙকে যদি মই ডাইমেনশ্যনটো সলাই দিওঁ, এতিয়া 200 এনেকৈ দি দিলোঁ, এইটো হৈ গ'ল 900। গতিকে 900 লেন্থ থাকিলে, এইফালে উইথ 500 থাকিলে, আমি জানো A4 চাইজৰ পেপাৰ এখনত আঁকিব পাৰিম? নোৱাৰিম। গতিকে আমি এখন ডাঙৰ পেপাৰ ল'ব লাগিব। সেই কথাটোৱে অটোকেডতো আমি ইউজ কৰিম। আমি ড্ৰয়িংটো প্ৰথমতে চাম, যেতিয়া আমি প্ৰেক্টিকেলি ড্ৰয়িং কৰিবলৈ যাম। প্ৰথমে ড্ৰয়িংটো চাম যে আমাক কিমান লেন্থ বা উইথৰ এপ্ৰক্সিমেট কিমান লেন্থ উইথৰ ড্ৰয়িং এটা বা পেজ এখন লাগিব। গতিকে এতিয়া আমাৰ এইফালে ধৰক 900 আৰু আমি এইফালে 500 আঁকিব লাগিব। গতিকে তাতকৈ আমি অকণমান ডাঙৰ ল'ম ড্ৰয়িংটোত। পেজখনৰ চাইজটো এতিয়া ধৰক ইয়াত টোটেল ইয়াৰ পৰা ইয়ালৈ 900 আছে, গতিকে মই ইয়াৰ পৰা ইয়ালৈ 1200 মান লেন্থৰ ল'ব লাগিব। আকৌ এইফালৰ পৰা এইফালে এইকণ 500 আছে, গতিকে ইয়াৰ পৰা ইয়ালৈ মই তেনেকৈ 800 মান লেন্থৰ পেপাৰ এখন ল'ব লাগিব। গতিকে আমি এটা ইমাজিনেৰী বাউণ্ডেৰী, এনেকৈ ইমাজিনেৰী পেজ এটা আমি ক্ৰিয়েট কৰি ল'ম। সেইটোকে লিমিট ছেট বুলি কোৱা হয়। মই আপোনালোকক ছফ্টৱেৰটোত দেখুৱাই দিছোঁ কেনেকৈ কৰিব লাগিব। তাৰ আগতে মই ইয়াত ছফ্টৱেৰটোত দেখুওৱাৰ আগতে আৰু এটা কনচেপ্ট আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ। এতিয়া আমি ছফ্টৱেৰটোত যেতিয়া ইয়াৰ পেপাৰ চাইজটো ছেট কৰিবলৈ যাম, তেতিয়া আমাক সুধিব লোৱাৰ লেফ্ট কৰ্নাৰ। গতিকে যিকোনো এটা পেজৰ এই তলৰ লেফ্টৰ যিটো কৰ্নাৰ হয়, এইটোক লোৱাৰ লেফ্ট কৰ্নাৰ বুলি কোৱা হয়। আৰু আপাৰ ৰাইট কৰ্নাৰ মানে এইটো বুজাইছে। ইয়াৰ মানে ইয়াৰ লেন্থটো কিমান আছে, উইথটো কিমান আছে, ইয়াৰ লেন্থটো কিমান আছে, সেই বস্তুটো চাই পেলাই আমি ডাইমেনশ্যনটো চাই পেলাই এই আপাৰ ৰাইট কৰ্নাৰটোৰ কোঅৰ্ডিনেটটো দিব লাগিব। মই লাষ্ট ক্লাছত আপোনালোকক এবছলিউট কোঅৰ্ডিনেট ছিষ্টেমটো শিকাইছিলোঁ। আপোনালোকে সেইটো অকণমান চাই ল'ব, যদি এই
কোঅৰ্ডিনেট সিস্টেমটো বুজি নাপায় কোঅৰ্ডিনেটটো মই আপাৰ ৰাইট কৰ্নাৰৰ কোঅৰ্ডিনেটটো কেনেকৈ দিছো আমি আপাৰ ৰাইট কৰ্নাৰৰ কোঅৰ্ডিনেট দিম আৰু লোৱাৰ লেফ্ট কৰ্নাৰৰ কোঅৰ্ডিনেটটো দিম লোৱাৰ লেফ্ট কৰ্নাৰটোতো আমি 0,0 ধৰিম অটোকেটৰ যিটো অৰিজিন হয় আৰু ইয়াৰ যিটো লেন্থ আমি ল'ম আৰু ইয়াৰ যিটো এই সাইডটোত আমি ল'ম এইটো মিলাই পেলাই আমি ইয়াৰ আপাৰ ৰাইট কৰ্নাৰটো দিম এইফালে ধৰক এতিয়া মই A4 সাইজ পেপাৰ এখনেই ধৰক বনাব লাগে মই ক'লো A4 সাইজ পেপাৰ এখনৰ এইফালে 210 থাকে আৰু এইফালে 297 থাকে গতিকে ইয়াৰ মই কোঅৰ্ডিনেটটো দিম 210, 297 বুজি পাইছে 210 টো হ'ল x ৰ কোঅৰ্ডিনেট 200 y টো হ'ল 297 টো হ'ল y ৰ কোঅৰ্ডিনেট আমি ড্ৰয়িং সফটৱেৰটোত কৰি চাওঁ আহক এতিয়া আমি কামাণ্ড লাইনত এই যিখন কামাণ্ড প্ৰম্পট হয় মই আগতে কৈছো কামাণ্ড প্ৰম্পটে আমাক গাইড কৰিব কি কৰিব লাগিব সেই কথাটো আমাক কামাণ্ড প্ৰম্পটে কৈ দিব ইয়াত মই লিখিম লিমিটছ LIMITS তাৰপিছত এন্টাৰ প্ৰেছ কৰিব লগে লগে ইয়াত এতিয়া সুধিব আপোনাক লোৱাৰ লেফ্ট কৰ্নাৰ বুজি পাইছে তো লোৱাৰ লেফ্ট কৰ্নাৰটো আমাৰ 0,0 আমি দিম 0,0 আমাৰ ক'ত হ'ব এই অটোকেটৰ যিটো অৰিজিন ঠিক আছে সেইটোৱে 0,0 আমি জানো 0 লোৱাৰ লেফ্ট কৰ্নাৰটো সদায় 0,0 দিব এন্টাৰ তাৰপিছত আমাক সুধিছে আপাৰ ৰাইট কৰ্নাৰ মানে আপাৰ ৰাইট কৰ্নাৰটোৰ কোঅৰ্ডিনেটটো সুধিছে গতিকে কোঅৰ্ডিনেটটো আপুনি যদি A4 সাইজ পেপাৰ এখন বনাব বিচাৰিছে তেনেহলে আপোনালোকে A4 সাইজৰ কোঅৰ্ডিনেটটো দিব এইফালে 210 আৰু এইফালে 297 গতিকে এই পইণ্টৰ কোঅৰ্ডিনেটটো কিমান হ'ব 210, 297 এনেকুৱা নহয় যে আপোনালোকে পেপাৰৰ সাইজবোৰ গম পাই মানে চাই দিব লাগিব আপোনালোকৰ ড্ৰয়িংটোৰ মতে দিব লাগিব মই এতিয়া সেই প্ৰথম ড্ৰয়িংটো যিটো আপোনাক দেখুৱাইছিলো 90 লেন্থ আছে 50 উইথ আছে এইটো সেই ড্ৰয়িংটোৰ কৰিব বিচাৰিছো গতিকে সেই ড্ৰয়িংটোৰ কাৰণে মই A4 সাইজৰ পেপাৰৰ সাইজ এটা ল'ব পাৰো বা তাতকে আপোনালোকে 210 নিদি 200ও দিব পাৰে 300ও দিব পাৰে মানে আপোনালোকে এপ্ৰক্সিমেট সিমানৰ কোঅৰ্ডিনেটটো দিব স্পেচিফাই আপাৰ ৰাইট কৰ্নাৰ এতিয়া মই প্ৰথমতে x ৰ কোঅৰ্ডিনেট দিলো 210, 297 এন্টাৰ এইটো A4 সাইজৰ পেপাৰ সাইজ দিছো এন্টাৰ এতিয়া আৰু এটা কথা মনত ৰাখিব প্ৰথমতে লিমিটছ লিখিব এন্টাৰ কৰিব দেন লোৱাৰ লেফ্ট কৰ্নাৰৰ কোঅৰ্ডিনেট দিব এন্টাৰ কৰিব আপাৰ ৰাইট কৰ্নাৰৰ কোঅৰ্ডিনেট দিব এন্টাৰ কৰিব হৈ গ'ল এইখিনি মই কৰিলো নেক্সট মই আকৌ লিমিটছ লিখিম এতিয়া যে মই এই পেজখনৰ ভিতৰতে যে আঁকিম সেই কথাটো সফটৱেৰটোক ক'ব লাগিব গতিকে লিমিটছ লিখি এগেইন এন্টাৰ এতিয়া মই চাওক ইয়াত দুটা আহিছে আকৌ একেটাই আহিছে স্পেচিফাই লোৱাৰ লেফ্ট কৰ্নাৰ অৰ অন অফ দেখিছে এতিয়া মই লোৱাৰ লেফ্ট কৰ্নাৰৰ কোঅৰ্ডিনেট নিদিওঁ কাৰণ মই অলৰেডি দিলো এতিয়া মই কি কৰিম এই লিমিটছটো অন কৰিম বুজি পাইছেনে প্ৰথমবাৰ মই কোঅৰ্ডিনেট দিলো ছেকেণ্ড টাইম আকৌ লিমিটছ লিখি মই এতিয়া অন কৰিম তাৰ মানে মোৰ সফটৱেৰটোক বুজাই দিম যে মই এই লিমিটছটোৰ ভিতৰতহে ড্ৰয়িং কৰিম অন কৰিলো অন কৰি পেলাই এতিয়া আপোনালোকে আৰু এটা কাম কৰিব জুম কৰি দিব স্ক্ৰীনখন জুম কৰিবৰ কাৰণে জেড ফৰ জুম মই এতিয়া জেড লিখিছো কামাণ্ড প্ৰম্পটত জেড এন্টাৰ এন্টাৰ মানে হ'ল অল ঠিক আছে ইয়াত ধেৰ কিবা কিবি আছে ইমান কনফিউজ নহব জেড এন্টাৰ 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 এতিয়া কি হ'ল মোৰ স্ক্ৰীনখন এই 210 আৰু 297 mm ভিতৰত আহি গ'ল এতিয়া ধৰক মই লাইন এটা ৰাখিব গৈছো মই চিম্পলি দেখাইছো কেনেকে আমি এনে কোঅৰ্ডিনেট যেহেতু শিকিছো এতিয়ালৈকে গতিকে কোঅৰ্ডিনেটতে দেখাইছো 0,0 এন্টাৰ দেখিছেনে ইয়াৰ পৰা অটোমেটিকলি ষ্টাৰ্ট হৈ গ'ল এতিয়া যিডাল মই লাইন আঁকিম সেই লাইনডাল মই 210 mm ৰ ভিতৰতহে আঁকিব পাৰিম এতিয়া মই 210, দিছো এন্টাৰ লাইনডাল আহি গৈছে ঠিক আছে ইমানখিনি কিন্তু ইয়াতকে যদি মই বেছি দি দিওঁ তেতিয়া মোৰ লাইনডাল নাহিব কাৰণ মোৰ পেজটো ইমান এই যে পেজ এটা ক্ৰিয়েট হ'ল সেইটো ইমাজিনেৰী মানে এইটো কল্পনাহে কৰি ল'ব লাগিব আপোনালোকে যে এনেকুৱা এটা পেজ মোৰ ইয়াত আছে এইটো আমি চকুৰে নেদেখো কিন্তু ড্ৰয়িংটো কৰিবৰ কাৰণে আমি এইটো সদায় ছেট কৰি ল'ব লাগিব মই ফিউচাৰ যেতিয়া আপোনালোকক ড্ৰয়িং কৰি দেখাম তেতিয়া মই বাৰে বাৰে আপোনালোকক লিমিটছটো ছেট কৰি দেখুৱাই দিম ঠিক আছে এতিয়া ধৰক মই 210তকে যদি মই
বেছি আঁকিব বিচাৰিলোহেঁতেন তেতিয়া হ'লহেঁতেন নাই মই এইটো চাব বিচাৰিছোঁ মোৰ লাইনডাল ভুল হ'ল ধৰক মই আনডু কৰি দিছোঁ বা প্ৰথমৰ পৰা আঁকিব পাৰে এতিয়া 210 নিদি পেলাই মই ধৰক 220 দিছোঁ ঠিক আছে 2 2 0, 0 এণ্টাৰ এতিয়া নাহে এই বস্তুটো নাহে এই বস্তুটো ক'ত মই যে আপোনালোকক কৈছোঁ কামান লাইনে আমাক কৈ দিব এইটো ক'ত গম পাম জানেনে আপোনালোকে কামান লাইনখনত চাওক ইয়াত কি লিখি দিছে চাওক ওপৰত লিখি দিছে আউটসাইড লিমিটছ বুজি পাইছে তাৰমানে আপুনি তাৰ সেই বাহিৰত আঁকিব নোৱাৰে লিমিটছৰ বাহিৰত হৈ গৈছে মোৰ ডাইমেনশ্যনটো গতিকে মই 210ৰ ভিতৰতহে আঁকিব পাৰিম হয়তো বুজি পাইছে মই বুজাবলৈ যিমান পাৰো চেষ্টা কৰিছোঁ ড্ৰয়িংবোৰ কৰি গ'লে ভালকে বুজি পাব এতিয়া আৰু এটা কথা মনত ৰাখিব লিমিটছটো দি পেলাই লিমিটছটো অন কৰিবলৈ নাপাহৰিব যদি অন নকৰে তেনেহ'লে একো কামত নাহিব এতিয়া ধৰক মই ডাঙৰ ড্ৰয়িং এটা কৰিব বিচাৰিছোঁ এতিয়া ধৰক মই এই ড্ৰয়িংটো কৰিব বিচাৰিছোঁ ইয়াত মোৰ এতিয়া লেন্থ আছে এইফালে 500 আছে এইফালে 900 আছে এতিয়া জানো মই 210ৰ ভিতৰত আঁকিব পাৰিম পেজ এটাৰ ভিতৰত আঁকিব পাৰিম 210ৰ এইটো বাহিৰলৈ গুচি যাব তেতিয়া কি কৰিম মই ছেটিংছটো বঢ়াই ল'ম তেতিয়া মই পেজটোৰ কোঅৰ্ডিনেটটো বঢ়াই ল'ম এতিয়া ধৰক এনেকুৱা এটা ড্ৰয়িং কৰিবলৈ মোৰ পেজটোৰ কোঅৰ্ডিনেটটো মই কিমান দিম মই কৈছিলোঁ এইফালে 900 আছে গতিকে মই 1200 মানত লৈ ল'ম আৰু এইফালে 800 মানত লৈ ল'ম তেতিয়া আমাৰ ড্ৰয়িংটো আহি যাব ধুনীয়াকৈ সেইটো পেজত এতিয়া মই ইয়াত কি লিখিম লিমিটছ LIMITS এণ্টাৰ লোৱাৰ লেফ্ট কৰ্নাৰটো আপোনালোকে 0,0 দিব সদায় এণ্টাৰ মই বেছি কমপ্লিকেটেড কৰি নিদিওঁ চিম্পল কৰি পেলাই বুজাইছোঁ আৰু আকৌ স্পেচিফাই আপাৰ ৰাইট কৰ্নাৰ কৈছে এতিয়া মই কৈছোঁ যে মোক 900ৰ ড্ৰয়িংটো আঁকিবলৈ 1200 মানৰ লাগিব গতিকে মই 1200 কমা ওপৰৰ ফালে দি দিছোঁ ধৰক 800 সেইটো আপোনালোকে ড্ৰয়িংটো নিজে চাই পেলাই ঠিক কৰি ল'ব এণ্টাৰ ঠিক আছে এতিয়া মই লিমিটছটোৰ কৰ্নাৰকেইটা ডিফাইন কৰিলোঁ এতিয়া মই আকৌ লিমিটছ বুলি লিখি পেলাই এণ্টাৰ এতিয়া মই ইয়াত অন অপশ্যনটোত ক্লিক কৰি দিম মোৰ এতিয়া লিমিটছ অন হৈ গ'ল এতিয়া মই ইয়াত যদি এটা ড্ৰয়িং আঁকিব বিচাৰোঁ তেনেহ'লে মই আপ টু 1200লৈকে মই আঁকিব পাৰিম বুজি পাইছে তেতিয়া ড্ৰয়িংটো আৰু জুমটো কৰি ল'ব জেড এণ্টাৰ এ এণ্টাৰ কৰি পেলাই আপ টু 1200লৈকে মই ড্ৰয়িং এটা আঁকিব পাৰিম আশা কৰোঁ বুজি পাইছে যদি কিবা বুজি নাই পোৱা মোক তলত জনাব ইয়াৰ পিছত আমি আৰু এটা গুৰুত্বপূৰ্ণ ছেটিংছ শিকিম আজিলৈ আহিছোঁ ধন্যবাদ